ডিছঅনেষ্ট চেলাৰটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, ইটছ এ ভেৰি ইম্পৰ্টেণ্ট টপিক, যিটো আমাৰ যিকোনো এক্সামত অহা চান্সেছ বহুত থাকে, বিশেষকৈ আমাৰ যিখিনি SSC লেভেলৰ এক্সাম হৈ গ'ল বা ADRE এইবোৰত আমাৰ দেখা চান্সেছ বেছি থাকে ডিছঅনেষ্ট চেলাৰটো। হৈ গ'ল, চলে ষ্টাৰ্ট। চোৱা এতিয়া আহিলে আমাৰ ডিছঅনেষ্ট চেলাৰটো হয় কি? ডিছঅনেষ্ট চেলাৰটো হ'ল ছাপ'জ ধৰি লোৱা কোনোবাই বোলে আমাক ধৰি লোৱা দোকানী এজন আছে বুলি ধৰি লোৱা, ডিলাৰ এজন আছে। এতিয়া ডিলাৰজনে নিজৰ দোকানত কিবা এটা বিকা আগতে কি কৰিব? সি ক'ৰবাৰ পৰা কিনি আনিব ন, নিজৰ দোকানত যেতিয়া বস্তু এটা বিকিবহি তাৰ আগত সি ক'ৰবাৰ পৰা কিনি আনিব। তো ডিছঅনেষ্ট চেলাৰটোৱে কি কৰে সি যেতিয়া সি কাৰোবাৰ পৰা কিনিবলৈ যায়, সি কিনিবলৈ যাওঁতেও সি অলপমান এক্সট্ৰাকে লৈ লয়। মানে সি ক'ব যে মই ডিছঅনেষ্ট চেলাৰটোৱে ক'ব যে মোক 1 কেজি বস্তু দিয়া বুলি ক'ব। 1 কেজি মানে 1000 গ্ৰামছ হৈ যায় ন, 1 কেজি বস্তু দিয়া বুলি ক'ব। কৈ পেলাই কি কৰিব? সি অলপমান বেছিকে লৈ গুচি দিব। মানে while buying কিনোতে সি ক'ব যে ই 1000 গ্ৰামছ কিনিছে বুলি কৈ দিব নহয়, তাৰপৰা সি অলপমান বেছিকে লৈ আহিব। হৈ গ'ল। তাৰপৰা কি কৰিব ন? সি যে দোকানত আনিব বস্তুটো বিকিবলৈ, যেতিয়া সি এজ এ চেলাৰ সি যেতিয়া চেল কৰিব, তেতিয়া সি কি কৰে ন? চেল কৰোঁতে সি কি কৰে? সি মানুহটোক ক'ব যে মই তোমাক 1 কেজি বস্তু দিছোঁ বুলি ক'ব। কিন্তু সি কি কৰিব ন? দিওঁতে অলপমান মাৰি দিব। হ'ল। এতিয়া চোৱা ইয়াত বস্তুটো কি হয়, ইয়াত প্ৰফিটটো কেনেকৈ হয় চোৱা। এতিয়া সি যেতিয়া 1 কেজি দামত, আমি সদায় যে ডিছঅনেষ্ট চেলাৰৰ অংকবোৰ কৰিম ন, আমি কি ধৰিম? আমি সদায় 1 গ্ৰাম ইকুৱেলছ টু 1 ৰুপি বুলি ধৰি লওঁ। আমি ৱেইটটোকে আমি পইচা বুলি ধৰি লওঁ। আমি যিটো ৱেইট হয়, ৱেইটটোকে মই পইচা বুলি ধৰি ল'ম, যে 1 গ্ৰাম ইকুৱেলছ টু 1 ৰুপি ধৰি ল'লোঁ। হয়, এতিয়া 1 গ্ৰাম ইকুৱেলছ টু 1 ৰুপি হয় মানে সি 1000 টকা বস্তু, 1000 টকা জেগাত সি কি কৰিলে? সি 1000 টকা বস্তু আনিব গৈ পেলাই 1200 টকা বস্তু লৈ আহিলে। মানে ইয়াত এটা লাভ এটা পাই আছে নে? সি ইয়াত এটা প্ৰফিট এটা হৈ আছে নে? প্ৰফিট। তাৰপৰা সি আকৌ কি কৰিলে? ডিছঅনেষ্ট চেলাৰটোৱে কি কৰিলে? যেতিয়া সি বিকিব ল'লে ন, তেওঁ মানুহটোক ক'লে যে মই তোমাক 1000 ৰুপিজৰ বস্তু দিছোঁ বুলি ধৰি লোৱা, মানে 1 কেজি বস্তু দিছে। 1 কেজি কৰি পেলাই কি কৰিলে ন? সি 900 গ্ৰামৰ বস্তুহে দিছে। এতিয়া 900 গ্ৰামটো মই ইয়াত কিয় লিখিলোঁ? 900 গ্ৰামটো মই কষ্ট প্ৰাইজত কিয় লিখিছোঁ? 900 গ্ৰামটো আৰু 1000 গ্ৰামটো মই চেলিং প্ৰাইজত কিয় লিখিছোঁ? কষ্ট প্ৰাইজত মই 900 গ্ৰামটো লিখিছোঁ কাৰণ কি হয় ন, আমাৰ যিটো তাৰ খৰচ হৈছে, এতিয়া সি 900 গ্ৰামটো কি হৈছে? সি যদি চাউল বিকিছে বেগত আমাৰ বস্তু সোমাই আছে, তো তাৰ 900 গ্ৰাম এটা তাৰ খৰচ হৈ গৈছে ন। সি 900 গ্ৰামছ এটা মানুহটোক যেতিয়া বিকি দিছে, মানে সি 900 গ্ৰামছ এটা সি নিজৰ পকেটৰ পৰা দিছে নে? এইটো 900 গ্ৰামছটো সি নিজৰ পকেটৰ পৰা দিছেই। 900 গ্ৰামছ যেতিয়া সি নিজৰ পকেটৰ পৰা দিছে, তো সেইটো বস্তু হৈ গ'ল আমাৰ কষ্ট প্ৰাইজত বহিলে। হ'ল। আৰু যেতিয়া সি চেল কৰিছে, মানুহটোক কিমান বুলি ক'লে? মানুহটোক 1000 গ্ৰামৰ বস্তু দিছোঁ বুলি ক'লে। মানে সি এইটো হৈ গ'ল তাৰ চেলিং প্ৰাইচটো হৈ গ'ল। গম পালা ন? সি কি কৰিলে? সি কৈছে যে সি 900 গ্ৰামৰ বস্তু সি 1000 ৰুপিজত চেল কৰিলে। যিটো আমাৰ একচুৱেল প্ৰাইচটো 900 হ'ব লাগে, সি এইটো 1000 চেল কৰিলে। আৰু সি কি কৰিলে? যেতিয়া কিনিছিলে, সি কিনোতে সি কি কৰিলে? 1000 টকা বস্তু লৈছোঁ বুলি কৈ পেলাই সি 1200 টকা বস্তু লৈ গুচি আহিলে। বুজি পাইছা ন? বুজি পাইছা? পাইছো নাই পোৱা কিবা কোৱা? পাইছো নাই পোৱা কিবা কোৱা? মানে চোৱা, ক'ব খুজিছোঁ
বহাই দিছো দে মই এতিয়া আমাৰ যেতিয়া আমি দোকান এখনে যাওঁ বা কি আমি কিবা এটা কিনো ন বস্তু তো আমি কি কৰো ন আমি কি কৰো তাত আমি দোকানীটোৱে কি না আমি নকওঁ দোকানটোৱে কৰে দোকানটোৱে কি কৰে সি যেটো তাত প্ৰাইস টেগ লাগি থাকে ন যেটো প্ৰাইস টেগ লাগি থাকে সেই প্ৰাইস টেগতকে সেই প্ৰাইস টেগটো তাৰ কষ্ট প্ৰাইস নহয় এটো এটা মাৰ্ক প্ৰাইস হৈ যায় যে 1000 रुपीजৰ 1000 টা লাগি আছে বলে ওকে 1000 টা লাগি আছে ধৰি লোৱা তুমি এই 1000 যে লাগি আছে হিটো 1000 টো কিনি নাই না ৰাইট হি অলপ কম দামত কিনি আনিব তোমাক যদি হি বিকিব লাগে তুমি তোমাক যদি হি বিকিব লাগে তো হি অলপ কম দামত কিনিব সাপোজ ধৰি লোৱা হি 600 টকাত কিনি আনিছে বস্তু হয় 600 টকা কিনি দিছে 1000 ত বিকি দিলে মানে এটা 400 টকা লাভ হৈছে এটো হৈ গল এটা দোকানী আৰু এটা সেলাৰ হৈ গল এটো হৈ গল সেলাৰ যেটো মানুহ আমাৰ ডে টু ডে লাইফত যিমান দোকানীও পাই থাকো এটো হৈ গল সেলাৰ এটা হৈ গল আমাৰ যেনে এই বিকিছে যদি অবিয়াসলি লাভটো লবই তাকে আমি ডিসনেস বুলি ক'ব ন হি ভাল হয় হি নিজৰ লাভটো লৈছে ওকে ডিসনেস সেলাৰটো কি কৰে ন ডিসনেস সেলাৰটো কি কৰে হি ওয়েটৰ লগত খেল কৰে হি ওয়েটত মাৰে হি ওয়েটত মাৰি দিয়ে গম পাইছা ন হি কি কৰিব হি তোমাক ক'ব যে মই তোমাক 1 কেজি বস্তু দিছো বুলি ক'ব হি 1 কেজি বস্তু দি পেলে হি 1 কেজি জায়গাত হি অলমান লেস কৰি দিব ওয়েটটো হি মানুহক ক'ব যে আই সেল ডিসনেস সেলাৰটোৱে সদায় কয় যে I promise to sell at the cost price. I promise to sell at the cost price. মানে ডিসনেস সেলাৰটোৱে ক'ব যে মই যেটো দামত কিনি আনিছো মই তোমালোকক হেতু দামতে বিকিছো বুলি ক'ব হয় হি দেখুৱাই দিব হি প্ৰুফ দেখুৱাই দিব যে মই ইমান দামত কিনি নিছো সাপোজ ধৰি লয় 20 টকাত কিনি নিছে হি তোমাক ক'ব যে মই 20 টকাতে বিকিম তোমাক মই তোমাৰ পৰা মই 1 টকা বেছিকে নাখাও হয় গল তুমি বিশ্বাস কৰি ললা তাক তাপা হি কি কৰিব ন হি ওয়েটত মাৰি দিব হি কি কৰিলে হি ওয়েটত মাৰি দিলে হি তোমাক যদি 1 কেজি বস্তু দিম বুলি কৈছে হি যদি 1000 গ্ৰামছৰ বস্তু দিম বুলি কৈছে তোমাক 1000 গ্ৰামছৰ জায়গাত হি অলপমান কমাই দিলে বুলি 960 গ্ৰামৰ বস্তু দি দিলে লাভটো কি হৈ গল তাৰ ইয়াতটা লাভটো হৈছে 40 গ্ৰামৰটা লাভ কৰিছে কাৰণ 40 গ্ৰামটো বেলেগক বিকি দিব পাৰিব ন বুজি পাইছা ন ক্লিয়াৰ হৈছে এতিয়া তো ডিসনেস সেলাৰটো কি হয় না হি এটা বদমাছ মানুহ হয় মানে বুঝা না একদম বদমাছ মানুহ হয় তো হি কি আকৌ বুজাই দিছো মই তো হিটো বিকুতেটো কৰিলে হি বিকুতেটো হি গন্ডগোল কৰিলে হি তোমাক কমকে বিকিলে হি যেতিয়া কিনি আনিছিলে ন হি কিনি আনিব পাৰে কিবা কিনুতে ঠগি পেলে কিনি আনি হি যে কিনি আনিছে সাপোজ হি কোনোবা দোকানখনলৈ গৈছে হোলসেলাৰলৈ গৈছে বস্তু কিনিবলৈ হি হোলসেলাৰটোক ক'লে যে তুমি মোক 1 কেজি বস্তু দিয়া বুলি কৈ দিলে 1 কেজি বস্তু দিয়া বুলি কৈ দিলে হোলসেলাৰটোক কিন্তু হোলসেলাৰে কি কৰিলে হোলসেলাৰটাক ক'লে যে তুমি নিজে লৈ লোৱা কাৰণ ইমানটো মিঠা হয় ন হি সবকে মৰমত কথা পাতে হোলসেলাৰটাক ক'লে যে তুমি নিজে লৈ লোৱা বুলি ক'লে তো হি কি কৰিলে ন হি কি কৰিলে হি 1000 গ্ৰামৰ জায়গাত হি অলপ বেছিকে লৈ ললে হি বেছিকে লৈ গুছি গিলে হি 200 গ্ৰাম এটা বেছিকে লৈ গুছি গিলে মই যদি 1000 গ্ৰামটো মই যদি 1000 रुपीस ধৰো মই যদি 1000 গ্ৰামটো 1000 रुपीस ধৰো তো দেখা দেখি 200 টকা এটা লাভ হৈ গল না তাৰ হি যে 200 গ্ৰামৰ বস্তু এটা বেছি লৈ আহিলে তাত দেখা দেখি 200 গ্ৰামৰ 200 টকা এটা লাভ হৈছে না তাৰ বুজি পাইছা ন এতিয়া তো হি কিনুতেও হি গন্ডগোল কৰিলে হি বিকিউতেও গন্ডগোল কৰিলে তো আমি ইয়াত ডিসনেস সেলাৰ অংক কৰিবলৈ সবচে ইজি ওয়ে যেটো হল আমি সাকসেসিভ লগাম ইয়াত সাকসেসিভ যদি সাকসেসিভ নাই গম পোৱা মই ভিডিও দি দিম তোমালোকে ভিডিও চাই লবা ওকে চিন্তা কৰিব নালাগে না ইজি বস্তু হয় তো সাকসেসিভত আমি কি কৰো ন সাকসেসিভত কি কৰো আমি সিপিএসপি আছে হি প্ৰথমত 1000 টকা বস্তু আনিবলৈ গৈ পেলে 1200 টকা বস্তু লৈ আহিলে নেক্সট পাৰ্টত হি কি কৰিলে 900 আছিল না আমাৰ এটো 900 আছিল সৰি দেই 900 আছিল ইয়াত তাৰ 100 গ্ৰাম লাভ হৈছে ওকে তো নেক্সট পাৰ্টত হি কি কৰিলে মানটোক ক'লে যে তুমি যেনেকৈ কিনিবলৈ আহিছা বস্তু তোমাক কৈছে যে মই তোমাক 1 কেজি দিম কিন্তু মই একেবাৰে দামত বিকিম মই যেটো দামত কিনিছিলো মই হেতু দামত তোমাক বিকিম তো হি কৈ পেলে তোমাৰ পাহি 900 গ্ৰাম এটা মাৰি দিলে সৰি 100 গ্ৰাম এটা মাৰি দিলে হৈ গল এতিয়া আমি কি কৰিম না সাকসেসিভত কি হয় মই বুজাই দিছো যে আমি ওপৰৰ তল লাগে আমাৰ মাল্টিপ্লাই হয় ওপৰৰ তল লাগে মাল্টিপ্লাই হয় আৰু হৰাইজন্টেলি আমাৰ কি হয় বস্তুটো আমি ডিভাইড কৰিব পাৰো
ওকে আমি ডিভাইড কৰিব পাৰোঁ মানে এই জিৰ'টোৰ লগত মই এই জিৰ' কেইটা কাটি দিব পাৰিম এই জিৰ'ৰ লগত মই এইটো জিৰ' কাটি দিব পাৰিম মানে ইফালে ওকে দিছ চাইড ফ্ৰম দিছ চাইড টু দিছ চাইড আমি ডিভাইড কৰিব পাৰিম সাকসেসিভত আৰু ভাৰ্টিকেলি সদায় ভাৰ্টিকেলি আমাৰ সদায় মাল্টিপ্লাই হয় ওকে সো আমি এই দুটা জিৰ'ৰ লগত জিৰ' কেইটা কাটি দিলোঁ এই জিৰ'টোৰ লগত মই এইটো জিৰ' কাটি দিব পাৰিম আৰু এই কেইটাৰ লগত মই এইটো কাটি দিলোঁ সো হি মানে কি কৰিলে আমাক এটা মাল্টিপ্লাই যদি কৰোঁ 1 into 9 মানে 9 টকা বস্তুটো হি 12 into 1 হি 12 টকাত বিকি দিলে সো হি 9 টকা বস্তুটো হি 12 টকাত বিকি দিলে চাবলৈ গ'লে মই যদি আৰু কাটাকাটি কৰি দিওঁ এইটো ৰেচিঅ'ত আছে ন আৰু কাটাকাটি যদি কৰি দিওঁ মই 3:4 পাই যাম মানে 3 টকাৰ বস্তু এটা হি 1 টকা লাভ কৰি পেলাই হি 4 টকাত বিকি দিলে মানে বুজি পাইছা সবে ক্লিয়াৰ হৈছে সবৰে হৈ গ'ল তো এইটোৱে খেল বাছ এইটোৱে খেল যে এইফালে পৰা এইফালে লিখিবা এইফালে পৰা এইফালে লিখিলা বাছ হৈ গ'ল আৰু চোৱা আৰু ন কি হয় ন বস্তুটো যেতিয়া হি লাভ কৰি আছে লাভটো মই সদায় এছপিত লিখিম মানে চেলিং প্ৰাইজত লিখিম লাভটো এইটো বেছি হৈছে এইফালে লিখিছোঁ বেছি হৈছে এইফালে লিখিছোঁ গম পালা ন বেছি হৈ থাকিলে আমি সদায় এই চাইডে লিখিম বেছিটো সদায় এই চাইডে লিখিম বেছিটো হৈ গ'ল আনলেছ হি কিবা বস্তু এটা যদি লছত বিকে আনলেছ তাৰ যদি লছৰ কথা নাই কোৱা তেতিয়ালৈকে আমি বেছিটো এইফালে লিখিম তেতিয়া ওকে লছ যেতিয়া হ'ব সেইটো মই আকৌ বুজাই দিম সদায় বেছিটো যিটো হৈ থাকিব এইটো এইফালে লিখিম মই হৈ গ'ল এতিয়া কৰাচোন এটা এইটো কৰা কৰা ট্ৰাই এটা কৰা তাৰপিছত মই কৰি দিম কি হ'ল চোৱা হি কি কৰিলে ন ডিছঅনেষ্ট সেলাৰটোৱে হি কি কৰিলে হি কৈছে যে চোৱা সেম বস্তু ডিসাইডেড টু সেল ইজ গুডছ এট এ কষ্ট প্ৰাইচ এই কষ্ট প্ৰাইচত বিকিছো বুলি ক'ব হি সদায় ওকে এটা ডিছঅনেষ্ট সেলাৰে এটা বদমাছ দোকানীয়ে কি কৰিব হি ক'ব যে আমি কষ্ট প্ৰাইচত বস্তুটো বিকিছো কিন্তু হি কি কৰিলে ন হি মাৰি দিলে কি মাৰি দিলে হি ৱেইটত মাৰি দিলে হি কৈছে তোমাক যে হি 1000 গ্ৰামৰ বস্তু বিকিছে কিন্তু হি ইমানটিহে বস্তু বিকিছে হল কাটাকাটি কৰি দিয়া তুমি 4 কাটি দিয়া 24 পাবা 4 কাটি দিয়া 25 পাবা মানে হি 24ৰ বস্তু এটা হি 25 টকাত বিকিলে কিয় টকা লাভ কৰিছে 1 টকা লাভ কৰিছে ৰাইট সো মোক পাৰ্চেন্টেজ সুধিছে তে হি গেইন পাৰ্চেন্টেজটো কিমান হ'ব তাৰ সো আমি 1/24 ইনটু 100 কৰিলে গেইন পাৰ্চেন্টেজটো পাই যাম নে পাই যাম হৈ গ'ল এতিয়া মই যদি এইটো কাটাকাটি কৰি দিওঁ 4 কাটি দিম 6 4 কাটি দিম 25 তো 25/6 মানে মই কিমান পাম 4 1/6% বুজি পালা হলো ক্লিয়ার হলো ঠিক আছে দিয়া ওকে এইটো কৰা so idea এটা সেম প্রফেসেস বলে promises okay promises to sell his goods at cost price uses this gram weight instead of 1 kg মানে সেম বস্তু 950 গ্রাম হি ইউজ কৰিছে 950 গ্রাম হি নিজৰ ফালৰ পৰা দিছে
আৰু মানুহটোৰ পৰা পইচা লৈছে সি 1 কেজি কাটি দিলা 5 কাটিলা 5 কাটিলে তুমি পালা এইফালে 20 এইফালে পাই গলা 19 ৰাইট এইফালে 20 পালা এইফালে তুমি 19 পালা তো তুমি এতিয়া কিমান টকা কিমান তুমি লাভ কৰি আছা 19 পৰা 20 হৈ গ'ল কিমান লাভ হৈছে টকা লাভ হৈছে 1/19 into 100 হৈ গ'ল 1/19 into 100 যদি তুমি কৰা তুমি কিমান পাবা 6 point something পাই যাবা আৰু 5.26 good 5.26 পাবা হৈ গ'ল সবাই ক্লিয়াৰ হৈ গ'ল গুড ফাইন এতিয়া এইটো কৰাচোন এইটো অলপমান বেলেগ টাইপৰ হয় কিন্তু ট্ৰাই এটা কৰা পাৰিবা চোৱা এইটো মই কি কৈছে ন ইয়াত মই ইয়াত কৈছে এতিয়া শ্বপকিপাৰ ইউজেছ দিছ মাছ একে বস্তু সি কি কৰিলে সি 940 গ্ৰাম ইউজ কৰিছে ইনষ্টেড অফ 1 কেজি অ'কে হৈ গ'ল আকৌ সি তাৰপৰা কি কৰিলে চোৱা সিটো ইয়াততো ৱেইটটো মাৰিছে সি তাৰপৰা সি কি কৰিলে সি এক্সট্ৰা আকৌ প্ৰফিটো লৈছে সি মানে মাহা বদমাছ হয় এইটো সি এক্সট্ৰা আকৌ প্ৰফিটো লৈছে সি যদি এক্সট্ৰা প্ৰফিট ল'ব লাগে মানে 100 টকা বস্তুটো সি 4 টকা প্ৰফিটত বেছিকে বিকিছে মানে 104 টকাত বিকিছে মানে সি 104 টকাত বিকিছে হৈ গ'ল এই জিৰ' কেইটাৰ লগত এইটো জিৰ' কাটি দিব পাৰিম মই এইটো জিৰ' লগত এইটো জিৰ' কাটি দিব পাৰিম হৈ গ'ল তাৰপৰা মই 94:104 পালো আকৌ যে 2 কাটি দিওঁ মই এইকেইটাক 47:52 পাই গ'লো নে এইখিনিলৈকে পাৰিছিলা নে চবে যদি সি প্ৰফিটত বিকিছে ন সি যদি প্ৰফিটত বিকিছে ডেট মিনছ তাৰ প্ৰফিট হৈছে 4 টকা এটা প্ৰফিট হৈছে তাৰ 100 টকা বস্তু তাত মানে 4 টকা এটা প্ৰফিট হৈছে হৈ গ'ল 100 টকা বস্তু তাত তাৰ 4 টকা এটা প্ৰফিট হ'ল 104 টকাত বিকিলে বাছ মই এটা মাল্টিপ্লাই কৰি দিলোঁ ইফালে কাটাকাটি কৰিলোঁ এইটো মাল্টিপ্লাই কৰি দিলোঁ মাল্টিপ্লাই কৰাৰ পিছত মই কিমান পাই গ'লোঁ 47:52 পাই গ'লোঁ হৈ গ'ল 47:52 এতিয়া চোৱা ইয়াত এতিয়া আমাক এতিয়া সুধিছে যে তাৰ একচুৱেল প্ৰফিট পাৰ্চেণ্টেজটো কিমান হ'ল তাৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান হৈ আছে কিমান দেখি আছোঁ মই ইয়াত 5 দেখি আছোঁ ন তো 5/47 into 100 মানে 500/47 কাটি দিয়া 10.63 পাইছা ন 63 বা 64 হৈ যাব আৰু 60 ধৰি দিয়া 10.63% Hello, clear হৈছে সবৰে যিখিনি নোৱাৰিলা Okay, let's move to the next question. Itu কৰা 8% চোৱা কি কৰিলে ন ডিছনেছ চেলাৰটোৱে সি নিজৰ আৰ্টিকেলটো 22% লছত বিকিছোঁ বুলি কৈছে এবাৰ সি ধৰি লোৱা 22% লছ মানে সদায় 100 টকা বুলি ধৰি ল'বা দেই বস্তুটো আহি 100 টকা বস্তুটো আহি 22% লছত বিকিছে মানে সি কমত বিকিছে সি 100 টকা বস্তুটো মানে সি 278ত বিকিছোঁ বুলি কৈছে মানুহবোক কৈছে যে মই কিনিছোঁ 100 টকাত কিন্তু মই তোমাক 22 টকাত কমত দিম হৈ গ'ল 78ত দিছোঁ হৈ গ'ল মই লছ বুলি অথনি যে কৈছিলোঁ যে এটা লছ হ'লে কি হ'ব এইটো কম বুলি এইটো হয় লছৰ কেছটো এইটো হ'ল আমাৰ লছৰ কেছটো যেতিয়া লছ হৈছে তাৰমানে তাৰ যেতিয়া লছ হয় ন আমাৰ যেতিয়া লছ হ'লে কি হয় চিপিটো ডাঙৰ হয় স্পীডকে চিপিটো আমাৰ স্পীডকে ডাঙৰ হয় আৰু যেতিয়া আমাৰ প্ৰফিট হয় ন যেতিয়া আমাৰ প্ৰফিট হয় ডেট মিনছ আমাৰ চিপিটো স্পীডকে সৰু হৈছে এখানটা প্ৰফিট হৈছে ৰাইট সো যেতিয়া লছত কৈছে আমাৰ এটা লছ হৈ গ'ল 78 টো মই ইয়াত বহাম তাৰপৰা কৈছে আকৌ হি বাট ইউজেছ 35% লাইটাৰ ৱেইটছ 35% লাইটাৰ ৱেইট মানে ধৰি লোৱা হি মানে যদি 100
100 গ্ৰামৰ বস্তু এটা যদি হয় 35% লাইটাৰ মানে তোমাৰ 35% যে মাইনাছ কৰি দিওঁ মই ইয়াৰ পৰা 35 যদি মাইনাছ কৰি দিওঁ মানে 65ত বিকি আছে দি আছে মানে 65ৰ বস্তু দি আছে সি 100 টকাত দি আছে বুজি পালা এইখিনিলৈকে চবে যিখিনি নোৱাৰিছা আবু বুজি পাইছা না তুমি ঠিক আছে হৈ গ'ল এতিয়া কালাৰি কৰি দিয়া 13 কাটিলা 5 পালা 13 কাটিলা 6 পালা হৈ গ'ল তাৰপা 5:6 5:6 মানে আমাৰ কিমান বাঢ়িলে ইয়াত 1 বাঢ়িলে তো 1/5 হৈ গ'ল 1/5 1/5 ইনটু 100 কৰি দিয়া মানে 1/5 মানে কিমান হ'ব 20% হয় ন বাস 20% হৈ গ'ল নেক্সটটো কৰা এটা মই কি কৈছে ন এক কৈছে এডিছনেছ ওট সেলাৰ deceives মানে ঠগি দিলে ওকে deceives the shopkeeper by 20% while buying কিনুতে মানে কিনুতে ঠগিলে সি কিনুতে ঠগি দিলে সি যেতিয়া কিনিছিলে কিনুতে সি ক'লে মানুহটোক যে মই তোমাৰ পৰা 1000 গ্ৰামৰ বস্তু লৈছো 100 টকা বস্তু লৈছো ধৰি লও 1000 নালাগে মই 100 গ্ৰামৰ বস্তু লৈছো কিন্তু সি কি কৰিলে সি 120 গ্ৰাম উঠাই দিলে 20% টা বেছি উঠালে মানে বুজি পাইছা নে কি যে 20% এটা সি বেছিকে উঠালে সি 100 টকা বস্তু লৈছো বুলি কৈ পেলাই সি 120 টকাৰ বস্তু লৈ ললে হৈ গ'ল বাস এটা কৈছে হি অলসো deceives the customer যেতিয়া সি বিকিছিলে ন বিকুতে deceives মানে কি হৈছে ন সি ঠগি দিছে মানে কিমান ঠগিলে সি 25% ঠগিছে বিকুতে 25% ঠগিছে মানে সি বিকুতে যে সেল কৰিছে সেল কৰোতে ভানটোক ক'লে মই তোমাক 100 টকাৰ বস্তু দিছো কিন্তু সি কি কৰিলে ন সি 25% সি 25% কমাই দিলে মানে সি 75 বস্তু দিছে এটো বুজি পালা এতিয়া হৈ গ'ল নেক্সট চোৱা এতিয়া তাপা সি লাষ্টত কি কৰিলে চাই ইমান বটমাছ হৈ ইয়াত লাভ কৰিছে ইয়াতো লাভ কৰিছে আকৌ হেখত গৈ পেলাই সি আকৌ 10% এটা বিকুতেও আকৌ পইচাটো 10% এটা সি লাভ লৈ লৈছে কষ্ট প্ৰাইজৰ ওপৰত মানে সি আকৌ 100 টকা বস্তুটো সি 110 টকাত বিকি দিছে বুজিলা দিয়া সবে বুজিছানে বুজিছা ঠিক আছে হল এতিয়া 100 লগত 100 টো কাটি দিলো মই এটো 0 লগত এটো 0 গল এটো 0 লগত মই এটো 0 গল গলগে 3 এ মই 12 কাটিব পাৰিম 4 পাম 3 এ মই এটো কাটিব পাৰিম মই 25 পাম মানে হি 25 টকা বস্তুটো হি 4 into 11 44 বিকিছে বুজিছা বুজি পালা সবে রাহুল শবনম অনুভব অনিতা দিব্যা সায়ানী ক্লিয়ার ন আবু ক্লিয়ার ঠিক আছে দিয়া হল তো কিমান লাভ কৰিছে ইয়াতে কিমান লাভ কৰিছে ইয়াত যদি মই চাবলৈ যাওঁ সেই 19 টকা এটা লাভ কৰি আছে ইয়াত হৈ গ'ল তো 19 টকা এটা লাভ কৰিছে আউট অফ 25 into 100 হ'বনে মোক পাৰ্চেন্টেজ বিচাৰিছে ন ৰাইট কাটি দিলা 4 4 এ 19 76% হৈ গ'ল ক্লিয়াৰ হৈ গ'ল ন ক্লিয়াৰ ঠিক আছে এইটো লোৱা এতিয়া এই নহয় এইটো লোৱা
আমি এটা কালি আৰু কেইটামান কোৱেশ্চন কৰিম দেই টান টান বোৰ দিওঁতে দিওঁতে মাজতে এটা ইজি এটা সোমাই যায় আৰু কোৱেশ্চনটো এনে ডাঙৰ এটা কৈছে এ dishonest seller bought goods at cost price but uses false weight of this much gram while buying goods from the wholesaler মানে কি কৈছে ন ইয়াত সি ইমান গ্ৰামৰ সি দোকানটো ঠগিলে মানে সি দোকানত ঠগিলে যেনে কি ঠগিলে দোকানত সি চিপি এছপি তো সি কষ্ট প্ৰাইজত বস্তুটো কিনিছে কষ্ট প্ৰাইজত আৰু সি ফলছ ৱেট লগাই দিলে 250 গ্ৰামৰ ফলছ ৱেট লগাই দিলে মানে সি 1000ৰ বস্তুটো সি ইমানখিনি পাই গ'ল হৈ গ'ল চ' দেখা দেখি কি হৈছে ইয়াত 250 গ্ৰামটো বেছি হৈ আছে ন 250 গ্ৰাম out of 1000 into 100 হৈ গ'ল বাছ কাটাকাটি কৰি দিয়া 25% বুজি পালা এইটো ইজি আছিলে এইটো একেবাৰে ইজি আছিলে বুজি পালানে চবে আৰু এটা দিছোঁ মই ৰবা তাৰপিছত মই সামৰি দিম আৰু অকণমান ভাল এটা বিচাৰিছোঁ আৰে কোৱাচোন এইটো কৰা চোৱা ইয়াত ন আমাক ক'লে এডিশ্যনেছ হোলচেল কিপাৰ মাৰ্কছ হিজ গুডছ বাই 50% মানে মাৰ্ক আপ কৰিলে মানে কি দামটো সি বঢ়াই দিলে সি তাৰ যিমান আছিলে তাতছে সি দামটো বঢ়াই পেলাই লিখি দিছে সি 100 টকা বস্তুটো সি 150 টকা বুলি লিখি দিলে মানে হয় and then gives a discount of 20% discount দিছে সি 20% discount মানে সি 100 টকা বস্তুটো 80 টকাত বিকিছো বুলি কৈছে ডিসকাউন্ট দিছে হয় তাৰপা and also uses this much kg instead of this much kg মানুহটোক কৈছে সি 260 কেজি বস্তু দিছো বুলি কিন্তু সি 240 কেজি বস্তুহে দিছে বুজি পালা নেকি লাগে বুজি পালা সবে ঠিক আছে ওকে ফাইন চোৱা এটা কাটাকাটি কৰি দিম 0 0 0 0 0 0 হৈ গ'ল বা আমি 2 কাটিলো সৰি 2 নহয় 5 কাটিলো 2 5 কাটিলো 3 হৈ গ'ল তাৰপা 3 কাটিলো 80 8 কাটিলো 10 মানে 20 টকা বস্তুটো সি 26 ত বিকিছে আৰু কাটিব পাৰিম মই 10 টকা বস্তুটো মানে সি 13 টকাত বিকিছে কেটকা লাভ কৰিছে 3 টকা লাভ কৰি আছে 3 টকা লাভ কৰিছে 10 টকা ওপৰত ইনটু 100 0 0 30% বুজিলা ক্লিয়াৰ এভৰিৱান হৈ গ'ল মই কালি ৰেকৰ্ডেড ভিডিঅ'টো পঠাই দিম
তোমালোকে আকৌ চাই ল'বা তো ইজি লাগিছে নে অকণমান হ'লেও ডিছনেছ চেলাৰ অকণমান হ'লেও ইজি লাগিছে নে মানে এইটো লাষ্টত মই কিয় কৰালো ন মানে কি হয় ডিছনেছ চেলাৰটো মানে আমাৰ কনচেপ্টটো বহুত বেলেগ টাইপৰ হয় মানে ষ্টুডেণ্টে বহুত কনফিউজ খায় সেইকাৰণে মই এই ছাকচেছিভত কৰিবলৈ বস্তুটো তোমালোকে শিকাই দিছোঁ দেই ইয়াতকৈ ইজি নহয় নাই আৰু ছাকচেছিভতকৈ ইজি নাই আৰু চ' তেন্তে আজিলৈ আমি থওঁ বাই গুড নাইট এভৰিৱান